365 ডিজিটেল আৰু পুৱাৰ প্ৰথমটো খবৰৰ হৈতে ষ্টুডিঅত মই মৃন্ময় তালুকদাৰ মূল্যবৃদ্ধিত জুৰুলা জনতালৈ আন এক বেয়া খবৰ দেশবাসীলৈ আন এক মাধমাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ পুৱাৰ ভাগতেই দেশজুৰি বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত আজি পুৱাৰ ভাগতেই 3 টকাকৈ বৃদ্ধি পাইছে গতিকে গুৱাহাটীকে ধৰি দেশৰ শীৰ্ষ চহৰসমূহত পেট্ৰল আৰু ডিজেলৰ বৰ্তমান মূল্য কিমান আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম মূল্যবৃদ্ধিত জুৰুলা দেশৰ জনতালৈ আন এক বেয়া খবৰ দেশজুৰি বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 3 টকাকৈ বৃদ্ধি পাইছে গুৱাহাটীৰ প্ৰতি লিটাৰ পেট্ৰলত 3 টকা 14 পইচাকৈ বৃদ্ধি পাইছে আৰু এতিয়া 101 টকা পৰ্যন্ত বৃদ্ধি পাইছে গুৱাহাটীৰ পেট্ৰলৰ মূল্য আৰু ডিজেলৰ মূল্য 3 টকা 11 পইচা বাঢ়ি এতিয়া 92 টকা 50 পইচালৈ বৃদ্ধি পাইছে দিল্লীত 3 টকা বাঢ়ি পেট্ৰলৰ মূল্য হলগৈ 97 টকা 77 পইচা কলকাতাত 3 টকা 29 পইচা বৃদ্ধি পায় এতিয়া পেট্ৰলৰ মূল্য 108 টকা 74 পইচা মুম্বাইত 3 টকা 14 পইচা বৃদ্ধি হৈ এতিয়া বৰ্তমান মূল্য হলগৈ 106 টকা 68 পইচা ইফালে 3 টকা বাঢ়ি দিল্লীত ডিজেলৰ মূল্য হলগৈ 90 টকা 67 পইচা কলকাতাত 3 টকা 11 পইচা বৃদ্ধি হৈ ডিজেলৰ মূল্য হলগৈ 95 টকা 13 পইচা আৰু মুম্বাইত ডিজেলৰ মূল্য 3 টকা 11 পইচা বৃদ্ধি হৈ বৰ্তমানৰ মূল্য 93 টকা 14 পইচা আৰু মূল্য বৃদ্ধিত জুৰুলা জনতালৈ আন এক বেয়া খবৰ পুৱাৰ ভাগতেই প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে একেকোবে 3 টকা পেট্ৰলৰ মূল্য বৃদ্ধি পাইছে আনহাতে 3 টকা 11 পইচা ডিজেলৰ মূল্য বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰল ডিজেলত এতিয়া 3 টকাকৈ বৃদ্ধি পাইছে গতিকে যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে দেশৰ জনতাক জুৰুলা কৰিছে ঠিক তেনে সময়তেই এইবাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে পুৱাৰ ভাগতেই 3 টকাকৈ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে পেট্ৰলৰ মূল্য আজি পুৱাৰ পৰা 3 টকা বৃদ্ধি হৈছে আনহাতে ডিজেলৰ মূল্য 3 টকা 11 পইচালৈ বৃদ্ধি পাইছে গতিকে যি সময়ত মূল্য বৃদ্ধিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে দেশৰ জনতাক মাধমাৰ সদাইছে বা মূল্য বৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰিছে ঠিক তেনে সময়তেই দেশৰ প্ৰতিগৰাকী জনতালৈ আন এক বেয়া খবৰ কাৰণ আজি পুৱাৰে পৰা পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে আজি পুৱাৰ ভাগতেই প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 3 টকাকৈ বৃদ্ধি পাইছে গুৱাহাটীকে ধৰি দেশৰ সকলো চহৰতে এতিয়া পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে গতিকে যি সময়ত মূল্য বৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰিছে ঠিক তেনে সময়তে দেশৰ জনতালৈ আন এক মাধমাৰ দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু কালিৰ দিনটোলৈকে 89 টকা আছিল ডিজেলৰ মূল্য আৰু আজিৰ দিনটোত হৈছে গৈ ডিজেলৰ মূল্য 92 টকা 50 পইচা মই যদি সেইটো দেখুৱাও ডিজেলৰ মূল্য এইটো 92 টকা 50 পইচা হৈছে ডিজেলৰ মূল্য এতিয়া গুৱাহাটী মহানগৰীত অৰ্থাৎ 3 টকাকৈ বৃদ্ধি হৈছে ডিজেল আৰু পেট্ৰলৰ মূল্য সমগ্ৰ আচলতে দেখতে এয়া যি মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ যিটো সকলোৱে আশা কৰি আছিলে যিটো সকলোৱে ভাবিছিলে যে এয়া আচলতে যুদ্ধৰ প্ৰভাৱ পৰিব নেকি দেশত আৰু তাৰে প্ৰতিফলন দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি সাধাৰণ যিসকল গ্ৰাহক আছে বা যিসকল আচলতে ব্যৱসায়ী আছে তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম দাদা অটোখন লৈ আপোনালোকে চলি আছে এই মুহূৰ্তত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আপোনালোকক সমস্যাত পেলাব সমস্যা মানে এতিয়া ধৰক যুদ্ধ হৈ আছে কাৰণে বাঢ়ি আছে না বস্তুটো গতিকে আৰু উপায় নাই লোড ল'ব লাগিব আমি এতিয়া ভাড়া বৃদ্ধি হ'ব আপোনালোকৰ ভাড়া চলিব তাৰ মাজেদি চলিব লাগিব আৰু গ্ৰাহকে আপত্তি কৰে নেকি ভাড়া বৃদ্ধি হ'লে আহকে ইমান আপত্তি নকৰে ধৰক চবেই বুজি পায় না আজিকালি যে আমি যদি বেছিকৈ খৰচ হয় তেতিয়া গ্ৰাহকো অলপ ধৰি চলি দিয়ে আৰু মিলাই এনেকৈ চলি থাকিব লাগিব তেলৰ দাম বাঢ়িছে আমি বেছি আপত্তি কৰিলেতো নহ'ব না পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে কিন্তু এতিয়া খাদ্য সামগ্ৰীৰো দাম বৃদ্ধি হ'ব এইটো বাঢ়িবই উপায় নাই এইটো কৰিব লগা একাই নাই এতিয়া আমি কথা পাতিম আন আৰু যিসকল বিভিন্ন যি বাণিজ্যিক বাহন আছে বাণিজ্যিক বাহনেই হওক বা ব্যক্তিগত বাহনেই হওক আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম দাদা 3 টকাকৈ বৃদ্ধি হ'ল পেট্ৰল আৰু ডিজেলৰ মূল্য
কেনেকুৱা ধৰণে আচলতে প্ৰভাৱ পেলাব বা কেনেকুৱা ধৰণৰ অসুবিধা হ'ব? অসুবিধা হ'ব, কিয় নহ'ব? আপোনালোকে যিহেতু ব্যৱসায় কৰি খায়, হয় আপোনালোকৰ ধৰি লওক বস্তু সামগ্ৰীৰ মূল্য বৃদ্ধিও হ'ব, হয় আৰু কি হ'ব, কেনেকুৱা ধৰণৰ সমস্যা? অসুবিধা হ'ব। এতিয়া কিছুমান ভাড়াত আমাৰ সমস্যা হ'ব, ভাড়া আগৰ ভাড়াটোৱে ধৰি ৰাখিব কিছুমানে, তাৰ লগত মোৰ তেলৰ লগত নিমিলিব, সেনেকৈ অসুবিধা হৈ পৰিব। আপুনি বঢ়াই দিলে আকৌ গ্ৰাহকে অসুবিধা পাব, সেইটো হয়, ভাড়া বঢ়ালে এইটো গ্ৰাহকে অসুবিধা পাব, অসুবিধা পাব। এতিয়া আমাৰ অসুবিধা হ'ব আৰু লাষ্টত গৈ, বেলেগ একো নাই। সাধাৰণ মানুহে হয় হয় এনেধৰণে আমি স্কুলত কথা যায়। পাতিম আজি কিমান মূল্য, কালিলৈ কিমান আছিল আৰু আজি কিমান হ'ল যদি অলপ কৈ দিয়ে। কালি আছিলে পেট্ৰল 98.20, আজি হৈছে 101 টকা 21 পইচা, यानी कि 3 টাকা 1 পইচা পড়ছে ডিজেল পেট্রোল, আর ডিজেলত পড়ছে 3 টাকা 8 পইচা 8 পইচা। এতিয়া হৈ গৈছে 92.50, 89.42। আৰু আমি এই মুহূৰ্তত এয়া দেখুৱাইছোঁ একাংশ গ্ৰাহকৰ মন্তব্য লৈছোঁ আৰু তাৰ লগে লগে আমি দেখুৱাইছোঁ। দাদা, পেট্ৰল আৰু ডিজেলৰ 3 টকাকৈ বৃদ্ধি হ'ল, সমস্যা কেনেকুৱা ধৰণৰ হ'ব? সমস্যা মানে বহুত ভাই, কি কৰিব আমি এতিয়া গৰীব মানুহ, ভৰাবাই ল'ব নাখালেও নহয়। এই কৰ্মস্থলীত আহিছোঁ, কৰ্মস্থলীত আহি মানে আৰু উপায় নাই আৰু এই 150 টকাৰ তেল ভৰাম এতিয়া। আগতে 300 টকাৰ ভৰাইছিলোঁ, 200 টকাৰ ভৰাইছিলোঁ, এতিয়া মানে আৰু 150 টকাৰে মিলাই আছোঁ আৰু উপায় নাই। কমকৈ মোদী ডাঙৰীয়াও কৈছে তেনেকৈ, সেইকাৰণে আমি অলপ কমকৈ ছেভ কৰিছোঁ। খাদ্য সামগ্ৰীৰো কিন্তু দাম বৃদ্ধি হ'ব, কাৰণ কিয় যিহেতু এতিয়া পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হয়। হ'বই, এইটো হ'ল মেইন বস্তু, এইটো চইচ মেইন হ'ল, এইটোৱে তেলটো মেইন। তেল যদি আমি বিদেশৰ পৰা আনোতো, আমাৰ ইয়াত ইমান সেই নাই, আমাৰ সেইকাৰণে হ'বই অলপ আৰু উপায় নাই। আমি চলিব লাগিব, এনেকৈ চলিব লাগিব, জীৱন যাপন এনেকৈ কৰিব লাগিব আৰু মিতব্যয়ী হ'ব লাগিব আৰু মিতব্যয়ী হ'ব লাগিব আমি। আমি এনেধৰণে কথা পাতিব চেষ্টা কৰিম। দাদা, আমি দেখুৱাইছোঁ এই যি দৃশ্য, এয়া পেট্ৰল পাম্পত সাধাৰণ নাগৰিকৰ যদিও কিছু অসুবিধা হ'ব, কিন্তু তাৰ মাজতো আচলতে এই যি যুদ্ধৰ প্ৰভাৱ, সেই যুদ্ধৰ প্ৰভাৱ যে পৰিছে সেই কথা স্পষ্ট হৈ গৈছে। আৰু যদি আমি উল্লেখ কৰোঁ যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে কিন্তু খাদ্য সামগ্ৰীৰ দামো বৃদ্ধি হ'ব। আমি এয়া আকৌ এবাৰ দেখুৱাইছোঁ, 101 টকা 21 পইচা। আমি যদি আৰু এখন বৰ্ড দেখুৱাওঁ, আমি এখন বৰ্ড দেখুৱাম, সহযোগী কালি আছে, আমি সেই বৰ্ডখন দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আচলতে আজি, এইটো কালিৰ দিনটো 14 তাৰিখৰ এইটো পেট্ৰলৰ মানে মূল্য, 14 তাৰিখৰ 14 মে'ৰ পেট্ৰলৰ মূল্য যদি আমি কওঁ, পাৱাৰ যিটো পেট্ৰল আছিলে সেইটোৰ দাম হৈছে 107 টকা 85 পইচা, অৰ্থাৎ কালিৰ দিনটোত এই মূল্য আছিলে। পেট্ৰলৰ দাম আছিলে 98 টকা 20 পইচা আৰু ডিজেলৰ দাম আছিলে 89 টকা 42 পইচা। এয়া হ'ল কালিৰ দিনটোৰ মূল্য। এয়া কালিৰ দিনটোত কালি নিশালৈকে এই মূল্য আছিলে পেট্ৰল, ডিজেল বা পাৱাৰ যি তেল আছে, পাৱাৰ তেলৰ। আৰু আজিৰ দিনটোৰ মূল্যটো ইতিমধ্যে সকলোৱে গমেই পাইছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিসকল সাধাৰণ লোক আছে তেওঁলোকৰ লগত কথা পাতিম। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই দৃশ্য যে আচলতে এনেধৰণে যিসকল ব্যৱসায়ী আছে বা ব্যক্তিগতভাৱে যিসকলে নিজৰ কৰ্ম প্ৰতিষ্ঠানত যাব, দাদা, পেট্ৰল ডিজেলৰ মূল্য মই এইগিলা ক'ব নোৱাৰোঁ। আমি দেখুৱাইছোঁ এই দৃশ্যসমূহ এনেধৰণে। এতিয়া প্ৰতিগৰাকী আচলতে লোক তেওঁলোকে দিনটোৰ কাৰণে ওলাই আহিছে আৰু তেওঁলোকে তেল ভৰাবলৈ ওলাই আহি এতিয়া এক প্ৰকাৰ, আৰু তেওঁলোকৰ মাজতো এক প্ৰকাৰ গ্ৰাহকৰ মাজতো সাহসৰ সৃষ্টি হৈছে। দাদা, 3 টকাকৈ বৃদ্ধি হ'ল, 3 টকাকৈ বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ মূল্য। অসুবিধাটো হ'বই আমাৰ কাৰণে, এইটোৱে। বহুত অসুবিধা হৈছে এতিয়া, আগতে 98কে আছিল, বহুত বাঢ়ি গৈছে। এয়া আচলতে মৃত্যুৰাণী সাধাৰণ লোকৰ ভাষ্য। আমি এইটো আৰু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, পেট্ৰল ডিজেলৰ মূল্য 3 টকাকৈ বৃদ্ধি হ'ল, আপুনি যিহেতু অসুবিধাটো হ'ব। আমি যদি জাতি পাতি লৈ কিনে ভোট নিদিওঁ, তেতিয়াতো আমাৰ তেল নহয়, বাকী বহুত কিবা কাৰণে আমাৰ চব ভাল হ'ব। বাছ এইটোৱে ক'ব পাৰি, বিজেপি চৰকাৰ হওক বা কংগ্ৰেছ হওক, যোনে চৰকাৰ হওক, খালি জাতি পাতি লৈ কিনে কাজিয়া নহ'ব লাগে, খালি আমাৰ ভাৰতক অলপ আগত লৈ যাব চেষ্টা কৰিব লাগে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ সমস্যা হ'ব, এইটোতো হ'বই। পেট্ৰল বুলি নহয়, আৰু মাজে মাজে চাই থাকিব, এইকেইদিনটো চলি থাকিবই। এতিয়া পেট্ৰল বুলি নহয়, আপুনি চব বস্তুৰ দামটো এনেকুৱা বাঢ়িব হৈয়ে থাকিব। এয়া আচলতে এতিয়া সাধাৰণ নাগৰিকৰ ভাষ্য। দাদা, পেট্ৰল আৰু ডিজেলৰ 3 টকাকৈ বৃদ্ধি হ'ল, সুবিধা হ'বনে? কি হ'ব এতিয়া আৰু বাঢ়িছে যেতিয়া আৰু উপায় নাই,
দেশৰ পৰিস্থিতি ভাল নহয় হয়নে নহয় কি কৰিব এতিয়া খাদ্য সামগ্ৰীৰো কিন্তু দাম বৃদ্ধি হ'ব পেট্ৰলৰ অভিয়াছলি হ'ব যিহেতু মানে এতিয়া মানে আপোনাৰ চবফালে নাটনি আহিছে যুদ্ধ চলি আছে কিবা হৈছে এইবিলাক হ'বই আৰু এয়া মৃত্যুৰাণী আমি দেখুৱালোঁ সাধাৰণ নাগৰিকৰ ভাষ্য আৰু পেট্ৰল তেল ডিপত গুৱাহাটীত আচলতে কেনেকুৱা ধৰণৰ মূল্য আমি সেই দৃশ্য সেয়াও দেখুৱালোঁ 101 টকা 21 পইচা এতিয়া গুৱাহাটীৰ পেট্ৰলৰ দাম আৰু 92 টকা 50 পইচা হ'ল ডিজেলৰ মূল্য গতিকে 3 টকাকৈ বৃদ্ধি হৈছে পেট্ৰল আৰু ডিজেলৰ তাৰ মাজতে যদি আমি উল্লেখ কৰোঁ যে এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে কিন্তু খাদ্য সামগ্ৰীৰ দামো বৃদ্ধি হ'ব গতিকে এক প্ৰকাৰ সাধাৰণ ৰাইজৰ মাজত যে হাহাকাৰ লাগিব সেই কথা নিশ্চিত হৈ পৰিছে মৃত্যু